বৈকুণ্ঠপুৰ শ্ৰী শ্ৰী শিৱ মন্দিৰ প্ৰাংগণত বৃক্ষৰোপণ কাৰ্যসূচী। গোৱালপাৰা জিলাৰ বালিচানা গাঁও পঞ্চায়তৰ অন্তৰ্গত বৈকুণ্ঠপুৰ শ্ৰী শ্ৰী শিৱ মন্দিৰ প্ৰাংগণত আজি দিনৰ 10 বছৰ পৰা ৰাইজে এক বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে। পূৰ্বে নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি গাঁওখনৰ ডেকা বুঢ়াসকলে ওলাই আহি বিভিন্ন প্ৰজাতিৰ গছ ৰোপণ কৰে। যিটো সময়ত বিভিন্ন কাৰণত সমগ্ৰ বিশ্বতে বননি ধ্বংস হৈ আছে, সেই সময়ত পৰিৱেশ ৰক্ষাৰ বাবে গছ ৰোপণ কৰিবলৈ ওলাই আহিছে বৈকুণ্ঠপুৰৰ গয়া ৰাইজ। গছ থাকিলেহে মানুহ থাকিব, গছে সকলো জীৱৰ প্ৰাণ বুলি মন্তব্য প্ৰকাশ কৰে বৈকুণ্ঠপুৰ নাথযোগী খণ্ড সমাজৰ সভাপতি লক্ষ্মীকান্ত নাথে। লগতে সভাপতিগৰাকীয়ে উল্লেখ কৰে যে গাঁওখনত পূৰ্বেও ৰাইজে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে আৰু অনাগত দিনবোৰতো কৰি যাব। ৰাইজে আজি মন্দিৰ চৌহদতো পৰিষ্কাৰ কৰি আহত আম, কঁঠাল, নিম, কদম, নাৰিকল, তামোল আদি বিভিন্ন গছ ৰোপণ কৰি কাৰ্যসূচী সমাপন কৰে। গোৱালপাৰাৰ পৰা জিন্দু নাথৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। পৰম শ্ৰদ্ধাৰ আজি আমি বৈকুণ্ঠপুৰ শিৱ মন্দিৰ প্ৰাংগণত বৈকুণ্ঠপুৰ ৰাইজে এটা বৃক্ষৰোপণৰ কাৰ্যসূচী হাতত লৈছোঁ আৰু সেই বৃক্ষৰোপণ কাৰ্যসূচীত প্ৰত্যেক ৰাইজে গছ একোডাল লৈ আহিছে মন্দিৰ প্ৰাংগণত। আৰু সেই মন্দিৰ প্ৰাংগণত আমাৰ গছখিনি ইতিমধ্যে আমাৰ ৰোৱা কাম শেষে হৈ গ'ল। গছ থাকিলেহে মানুহ থাকিব। গছেই হৈছে প্ৰাণ, মানুহৰ প্ৰাণ হ'ল গছে। গছ থাকিলে মানুহ থাকিব, সেইকাৰণে আমি এই গছ ৰোৱা কাৰ্যসূচীটো আজি হাতত লৈছোঁ। গছখিনি তামোল গছ ৰুলোঁ, নাৰিকল গছ ৰুলোঁ, তাৰোপৰি পাখৰি গছ ৰুলোঁ, কদম গছ ৰুলোঁ, আম গছ ৰুলোঁ, জাম ৰুইছোঁ, তাৰপিছত মধুৰি আম ৰুলোঁ, তাৰপিছত ৰুলোঁ আমি এই ঘৰা নিম, কদম, বহু ধৰণৰ গছখিনি আমি বৃক্ষৰোপণ কৰিলোঁ আজি। গাঁওখনৰ সমূহ ৰাইজে ওলাই আহিছে, আমি ৰোপণ কৰিছোঁ। গছে যে মানুহৰ প্ৰাণ, বৃক্ষৰোপণটো এইটো কাৰ্যসূচী প্ৰত্যেক বছৰে এইটো লৈ থাকিব লাগে। বছৰ বছৰ গছ ৰুই থাকিলে এনে অট'মেটিক গছৰ বৃদ্ধি বাঢ়ি যাব। নাথসকলক ধন্যবাদ আগবঢ়াই আজি ভগৱান কৃষ্ণৰ আৰু ভগৱান শিৱৰ মন্দিৰ প্ৰাংগণত আজি বৃক্ষৰোপণৰ কাৰ্যসূচী ৰাইজে এটা কাৰ্যসূচী হাতত লৈছিলে। সেই উপলক্ষে আজি ৰাইজে উপস্থিত হৈ কিছুমান মানুহে আহি গছবিলাক ৰোপণ কৰাৰ কাৰণে ভাল লাগিছে আৰু বহুতো আহিব পৰা নাই। তেওঁলোকে আহি যিখিনি কৰিব লগা আছে সকলোৱে মিলি কৰক, কাৰণ ভৱিষ্যত এইবিলাক গছৰ পৰা উন্নতি হয়। গছেই শ্ৰেষ্ঠ, গছ নহ'লে জীয়াই থাকিব নোৱাৰে। আজি গছে সকলো কাম কৰে, গতিকে গছ ৰোৱা ভালেই হৈছে। আকৌ ৰুব লাগে, নাৰিকল ৰুব লাগে আৰু তামোল ৰুব লাগে। কিছুমান মূল্যৱান বৃক্ষ ৰুলে ভাল হয়। এইখিনি কৈ ৰাইজৰ সন্মতি মংগল কামনা কৰি আজিৰ কাৰণে মই মন্তব্য সামৰণি মাৰিছোঁ। হয়, আমাৰ বৈকুণ্ঠপুৰসমূহ ৰাইজ ওলাই আহিয়ে আজি আমি বৃক্ষ অৰ্পণ কৰিলোঁ। তাৰমানে বৃক্ষ অৰ্পণ কৰিলোঁ কাৰণে অসমত চাৰিওপিনে গছ কাটি শেষ কৰি আছে। পক্ষীবিতান ৰেষ্ট কৰাৰ কাৰণে জেগা নাই, ছাগল গৰু জিৰাৰ কাৰণে জেগা নাই। সেইটোৰ কাৰণে আৰু সময়মতে বৰষুণ নহয়, গছ নাথাকিলে। এইটোৰ কাৰণে সমূহ ৰাইজ ওলাই আহি আজি আমি বৈকুণ্ঠপুৰ শিৱ মন্দিৰ প্ৰাংগণত গছ অৰ্পণ কৰিলোঁ।